रायजोफोर मामाया जुबिनदाखौ लानानैहाय माखासे गेदेर बाथ्राफोर फोसावदों आरो आथिखालावथ' आसामावहाय जुबिनदाखौ लानानैनो बिराद हांगामा सोलिगासिनो दङ आरो बांसिनै बांसिन साइड इफेक्टआ बिजेपियावहाय खारगासिनो दं सीएमनि फारसे। दा नैबेखौ लानानै सीएमआ गिदिर खौरां फोसावदों। बे फोसावनायनि बेलायावहाय बिनि पलिटिकल बेकग्राउन्डआवहाय मा इफेक्ट जाहैनो हागौ भिडिअखौ जोबजासे नायलाङोब्ला नोंथांमोना बुजिनो हागोन रायजोफोर। बिनि सिगां आङो पार्सनेल सुंद' आपडेट लानानै फैदों, नोंथांमोना नायनानै लाग्रोब्लानो जाबाय। गामि बिथोरनि मावख्रुबना जाग्राफोरनि नायदो नै रायजोफोर, आबर गायनो जागायजेनबायानोसै नै। बेसे गुवार गायनो हायो, नैबे गासिबो फेंखा गोजा, बेखौ गायजोबसिगोन आरो। गायनायाथ' माखासे गोबाङैनो गायबाय, दिन्थिनां र' बेसे गुवार गायखो। नैबेयावहाय गायदोंमोन थांनाय बोसोरावहाय, बेखौ जावजोब्बाय आबरखौ। ओमफ्राय दा नै ओरैजायबो गायलांजोबगोन, थपलेट गायलांजोबगोन। ओमफ्राय नैबेसिम गायबोबाय ओरैहाय, बेवहाय होजोबखाबाय नै। ओमफ्राय हनै आफाया बेजों हालेवगासिनो दङ। दें बोदों आरो, हालेवाखै देंसो बोदों। देग्लायहाय एसे बांसिन गायनाय जासिगोन, बेखौ कमप्लिट ओरै गायबोजोबखाबाय, नै ओरै गायलांगोन, बैसिम गायलांगोन बेखौ। बेयाव बेसेबां जोलै दङ बेखौ बेजोंहाय गायलांजोबगोन आरो। ओमफ्राय बाद बाखि जेसेबांनाखि हाफोर आग्लायनानै दङ, बे गासिबो आग्लायनाय हायावहाय बेसरनिसै आरो बियो, बेसर फोजोबगोन बेवहाय। বিজেপিও আছে, সেইকাৰণে কৈছো যে ইয়াত এতিয়া এই গাঁওখনটো গোটেই বিজেপি। এই গাঁওখনে যোৱা বিটিচি ইলেকশ্যনত 100% বিজেপিক ভোট দিছে। সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই। কৰিছো জানো? আধা ঘণ্টা কথা পাতিলো। মই ৰাজনীতি কৰাই নাই, কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকাতে আছে, ল'ৰা ছোৱালীখিনিয়ে ভাবি ল'লে যে কিবা গভৰ্ণমেণ্টে তেওঁলোকক জামিনে দি দিলে নেকি, যি ধৰণে আমি কৰিলো, জেলতহে পঠাইছে। ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে, তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, কচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে, আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এতিয়া তেওঁলোক গোটেই কেইজনে, আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলো, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল? লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছো, আপোনালোকো মোৰ লগত আছিল। এইখন ৰেজৰ্ট হ'ব পাৰে নেকি? বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো ধৰক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিম? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে, এতিয়া ভগাই যোগাই ৰাখিব লাগিব। নাই, আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া। ক'ত ৰাখিব? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব লাগে।
পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব না। আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয়। কাৰোবাক হাফলং দিছোঁ, কাৰোবাক বাক্সা দিছোঁ, কাৰোবাক চিৰাং দিম, কাৰোবাক নলবাৰী দিম, মঙলদৈ দিম। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব, যিটো কৰোঁ। গতিকে কি কম কওক, মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ, কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ, কোনেও নকয়।